পৰাজয়ৰ ৰেকৰ্ড গঢ়াৰ পাছত বাৰ বাৰ কাপোৰ সলালেই চোলা সলালে ঘাটো ভাল হৈ নাযায়। আঘাত যে দিছে ক'ৰবাত সেই কথাখিনি কিয় আপোনাৰ মনলৈ অনুভৱটো আহিল? প্ৰতিক্ৰিয়া হোৱাৰ পাছতে আহিল নে এনেই উজনি অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল? আৰু কিছু শংকা উজনি অসমৰ ৰাইজে নিশ্চয় দেখিছে, যিখিনি কথা বিভিন্ন সময়ত তেওঁলোকে কয়, উল্লেখ কৰে। এতিয়াও আপোনালোকে নিশ্চয় মন কৰিছে যে ৰেজাউল কৰিম চৰকাৰে এইকেইদিনত তেওঁ আমচু এৰাৰ পাছত যিয়েই কৈছে, তেখেতৰ মুখেৰে যিয়েই ওলাইছে সিয়ে এক বিতৰ্কৰ সূচনা কৰিছে। শিৱসাগৰ ধুবুৰীৰ বিতৰ্ক গ'ল, ধুবুৰী শিৱসাগৰ বিতৰ্ক গ'ল। এইবাৰ আহিলে এটা নতুন বিতৰ্ক কি কাৰণে হৈছে সেয়া নিশ্চয় সকলোৱে অনুভৱ কৰিছে, অনুভৱ কৰিবও। কিন্তু কথাটো হ'ল তেখেতে এতিয়া শিক্ষা জেহাদৰ কথা কৈছে। আমি অতদিনে লাভ জেহাদৰ কথা শুনিছিলোঁ, লেণ্ড জেহাদৰ কথা শুনিছিলোঁ। এইবাৰ ৰেজাউল কৰিম চৰকাৰে কৈছে শিক্ষা জেহাদ আমি কৰিব লাগে। বিশেষকৈ সংখ্যালঘু যিসকল ধৰ্মীয় সংখ্যালঘু লোক তেওঁলোকৰ সন্তানৰ বাবে শিক্ষা জেহাদ এতিয়া প্ৰয়োজনীয়। শিক্ষা জেহাদ কৰি কি কৰিব? তেওঁলোক হ'ব লাগিব শিৱসাগৰৰ DC আৰু ধুবুৰীৰ DC, বঙাইগাঁৱৰ DC। আপাততঃ এই কথাখিনি হ'ল যে তেওঁলোকে IAS IPS হ'ব লাগিব, তেওঁলোকে প্ৰশাসনত সোমাব লাগিব, নেতৃত্ব দিব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ অভিযোগ যে ঘৃণা বিয়পাইছে, এই ঘৃণাৰ উত্তৰ DC SP হৈ দিব লাগিব। গতিকে এই কথাখিনি আকৌ বিতৰ্কৰ সূচনা কৰিছে। শিক্ষা জেহাদ কিয়? চাওক, বিতৰ্ক কৰিম বুলি একাংশই বিতৰ্ক কৰিব বিচাৰিছে। দুখ লাগে, আমি যেতিয়া উজনি নামনি পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে থাকিম বুলি কৈ আছোঁ, একেলগে চলিম কৈ আছোঁ, আৰু একেলগে আমি মিলাপ্ৰীতিৰে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিজেপিৰ এজেণ্ডাটো আপুনি চাব, মুখ্যমন্ত্ৰীৰ এজেণ্ডাটো চাওক। মুখ্যমন্ত্ৰীয়ে যেতিয়াই কথা কয় তেতিয়াই চাব নামনি অসমটোক বাদ দি কথা কয়। আজি যেতিয়া মোৰ এই কংগ্ৰেছ দলৰ যোগদান বা ওলাই অহা বিজেপিয়ে যিটো ধৰণে প্ৰপাগাণ্ডা সৃষ্টি কৰিলে, তাত আপুনি চাব দায়ী বিজেপি নে জ্যেষ্ঠ কংগ্ৰেছী? দায়ীটো চাওক, এজনে সুবিধা লৈছে, এজনে তাত মানে কথাখিনি ক্লিয়াৰ কৰিব পৰা নাই। কথা ক্লিয়াৰ তাতে মই মাজতে ধৰক ৰাজনৈতিক বলিৰ কথা হ'ল আপুনি, মই হৈ গৈছোঁ, এইটো স্বাভাৱিক কথা। বাকী জীৱনত কি হ'ব এইটো নেদেখাজনে গম পাব। কিন্তু এটা কথা ক্লিয়াৰ চাব, আজি ধুবুৰীখনক আমাৰ অসমৰ এখন ৰাজ্য নহয় নেকি? অসমৰ এখন জিলা নহয় নেকি? আজি চাব, মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে যে 85% ধুবুৰী মানুহ বাংলাদেশী। আচ্ছা আপুনি কওক, 85% বাংলাদেশী ধুবুৰীত যদি আছে, তেনেহ'লে ধুবুৰীখনকে আমি এৰি দিওঁ। 85% মানুহ অসমৰ বাসিন্দা, সেই ধুবুৰীখনকে আমি অসমৰ জিলা হিচাপে মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিয়া নাই নেকি? বৰপেটাখনক নাভাবে, গোৱালপাৰাখনক নাভাবে, আমি গোটেইখিনি মিলি ভাবি আছোঁ আৰু মুখ্যমন্ত্ৰী ভাগ কৰি আছে। তাত একাংশ সংবাদ মাধ্যমেও হাত উজান দি আছে। মই স্পষ্টকৈ কৈছোঁ, এইটো কথা কৈ লাভ নাই। একাংশই ভাবিছে যে ৰেজাউল কৰিমক হয়তো ট্ৰেকত পেলাই লওঁ, মানে ৰেজাউল কৰিমক মানে সাম্প্ৰদায়িক নেতা বনাই দিওঁ। মই ৰেজাউল কৰিম সাম্প্ৰদায়িক নেতা নহয়, মই এজন সাধাৰণ যুৱক, মই অসমৰ অসমীয়া হয়, মই ভাৰতীয় নাগৰিক। গতিকে মই সাম্প্ৰদায়িকতাক কেতিয়াও বিশ্বাস নকৰোঁ, সকলোৱে মিলি জুলি চলিব বিচাৰোঁ। লগতে মোৰ এই পিছপৰা জনগোষ্ঠীটোক আমি আগুৱাই লৈ যোৱাটো বিচাৰোঁ। মই পিছপৰা জনগোষ্ঠীটো আগুৱাই লৈ যোৱাৰ কথা কোৱাটো মোৰ অপৰাধ হ'ব নোৱাৰে। আৰু এই জনগোষ্ঠীটোক বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ হিচাপে আমি তেওঁলোকৰ লগত চলিব বিচাৰোঁ। এইটোৱে মোৰ কাম, আৰু অসমখনৰ ভাল হওক এইটোৱে আমি বিচাৰোঁ। গতিকে আজি চাব, মুখ্যমন্ত্ৰীয়ে 85% মানুহক বাংলাদেশী বুলি কৈ দিয়ে ধুবুৰী। আজি এটা সংবাদ মাধ্যমততো কৈ দিলে, মই কেতিয়া কৈছিলোঁ যে মই শিৱসাগৰখনক মিয়ালেণ্ড বনাম। সংবাদ মাধ্যমে দায়িত্ব ল'ব লাগিব যে অসমখন আমি কেনেকৈ ধৰি ৰাখোঁ। অসমৰ বুদ্ধিজীৱী সমাজ, ছাত্ৰ সংগঠন, সকলো মানুহ নাগৰিকে আমি ধৰি ৰাখিব লাগিব যে আমি সাম্প্ৰদায়িকতাক প্ৰতিহত কৰি আমি মিলিজুলি কেনেকৈ অসমখন বচাব পাৰোঁ। আজি মিয়ালেণ্ডখন বোলে মই শিৱসাগৰত বনাব বিচাৰিছোঁ, মিয়ালেণ্ডৰ কথাটো কেনেকৈ আহিল? গতিকে এই যে এটা প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে, এই এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। যোৱাকালি মই এটা সভাত গৈছোঁ, মই এই পিছপৰা জনগোষ্ঠীটোৰ শিক্ষাৰ কথা কৈছোঁ। আপুনি জানে, ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা, এই শ্লোগানত আমি কাম কৰিছোঁ। বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ। 2025 চনৰ ভিতৰত শেষ কৰিম বুলি কৈছিলোঁ, প্ৰায় 95% বাল্য বিবাহ বন্ধ হৈ গৈছে, আৰু 5% 6% আছে, কিন্তু মোটামুটি আৰু 2-4-5 মাহ কাম কৰিলে আমাৰ শেষ হৈ যাব। মই যোৱাকালি ড্ৰাগছৰ পয়ভৰ ঘটিছে সমগ্ৰ অসমতে, সংখ্যালঘু ড্ৰাগছৰ কথা কৈছোঁ। মই কি কৈছোঁ যে আমি ইটা ভাটাত কাম কৰাৰ পৰিৱৰ্তে, আমি কেৰালাত কাম কৰাৰ পৰিৱৰ্তে আমি মানৱ সম্পদ হ'ব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে এই জনগোষ্ঠীটোৰ ওপৰত টাৰ্গেট কৰি লয়, আমি গালি গালাজ নকৰি আমি মনতে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে যে আমি ভাল পঢ়া শুনা কৰি মানৱ সম্পদ হৈ শিক্ষাৰ জেহাদ কৰি কলমৰে যুদ্ধ কৰি আমি মানুহৰ এই অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ অধিকাৰ কাঢ়ি আনিব পাৰে, যাতে আমাৰ ল'ৰা ছোৱালী শিৱসাগৰ যাই DC হ'ব পাৰে, বঙাইগাঁৱৰ DC হ'ব পাৰে, গুৱাহাটীৰো DC হ'ব পাৰে, যোৰহাটৰ DC হ'ব পাৰে, ধুবুৰীৰ DC হ'ব পাৰে, SP হ'ব পাৰে, গুৱাহাটী মেডিকেল কলেজৰো
ডক্টৰ হ'ব পাৰে মই কথাখিনি সামগ্ৰিকভাৱে শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ আজি দেখিলোঁ যে সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যম চবেই নহয় একাংশ সংবাদ মাধ্যমে সেইটোকে এনেকুৱা ধৰণে দিলে মই মিয়া শব্দটো উচ্চাৰণে কৰা নাই মই কৈছোঁ মই আমাৰ মানুহখিনিৰ কথা কৈছোঁ যে আমাৰ জনগোষ্ঠীৰ মানুহখিনিয়ে আমাৰ সংখ্যালঘু সমাজৰ মানুহখিনিয়ে ধৰ্মীয় সংখ্যালঘু সমাজৰ মানুহখিনিয়ে এই কামখিনি কৰিব লাগে এতিয়া কওক মোৰ ছোৱালীক মই সত্ৰীয় নৃত্য শিকাই আছোঁ এইটো মোৰ অপৰাধ নেকি মোৰ ছোৱালীয়ে বৰগীত গাই আছে মই এইটো মোৰ অপৰাধ নেকি এইটো হ'ব নোৱাৰে মই শিকাম শিকিব লাগিব অসমখনক আমি মিলি জুলি চলিব লাগিব এই কথাবাৰ্তা ক'লে যদি কোনোবাই কয় এতিয়া শিক্ষাৰ কথা ক'লে যদি কোনোবাই বেয়া পায় তাৰমানে এই জনগোষ্ঠীৰ মানুহখিনি কি লেবাৰ শ্ৰেণী হৈ থাকক চুৰ ডকাইত হৈ থাকিব লাগিব তেওঁলোকে আগবাঢ়ি যাব নালাগিব অসম কেতিয়া আগুৱাই যাব যেতিয়া আদিবাসী বড়ো মুছলিম খ্ৰীষ্টান জৈন যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীয়ে যেতিয়া সকলো ধৰণৰ সম অধিকাৰ সমমৰ্যাদা সম বিকাশ আৰু শিক্ষাৰ অধিকাৰ পাব তেতিয়াহে এইখন অসম আগবাঢ়ি যাব সেই কথাবিলাকতো আমি চিন্তা কৰিব লাগিব বুজি পাইছোঁ এটা জনগোষ্ঠী 33% 35% থকা জনগোষ্ঠীৰ মানুহে সদায় পিছ পৰি থাকিব তেনেহ'লে অসমখন কেনেকৈ আগুৱাই যাব এখন জিলা দপে দপে উন্নতিৰ শিখৰত গতি কৰিব আৰু সেইখন অসমৰে এখন জিলা দিনক দিনে বিভিন্ন ক্ষেত্ৰত পিছ পৰি যাব তেনেহ'লে আমি এখন 5খন ৰাজ্যত কেনেকৈ অসমখন লৈ যাম গতিকে এই কথা বাৰ্তাবিলাক আমি ভালৰ কাৰণে মানুহখিনিক আমি সজাগ কৰি আছোঁ কালি মই সম্পূৰ্ণ শিক্ষাৰ ওপৰত বক্তব্য দিছোঁ আৰু এই বক্তব্যটো আজি দিয়া নাই মই আমচুৰ 20 বছৰীয়া সংগ্ৰামী জীৱনত মই দিছোঁ আজি বিতৰ্ক কিয় হ'ল তাৰমানে ৰেজল্ট কৰি মোক কোনোবাই আচলতে এনেকুৱা লাগি আছে যে কোনোবাই তেওঁক সাম্প্ৰদায়িক নেতা সজাই আচলতে অসমত হিন্দু মুছলমানৰ মাজত এটা পলাৰাইজেশ্যন কৰিব চেষ্টা কৰা হৈছে নেকি মই স্পষ্টকৈ কৈছোঁ আপুনি মোক এটা কথা কওক পলাৰাইজেশ্যন বা মেৰু যিটো মেৰুকৰণ বুলি কওঁ মেৰু বিভাজন বুলি কওঁ এইটোৰ কাৰণে কম বেছি পৰিমাণে প্ৰায় সকলো ৰাজনৈতিক দল আৰু আমি যদি কওঁ কট্টৰপন্থী একাংশ লোক তেওঁলোকতো দায়ী মুকলিকৈ মই কৈছোঁ এইটো নহয় এইটো হয় এতিয়া মেৰু বিভাজন ৰাজনৈতিক দলবিলাকে কৰি থাকে মই সেইকাৰণে বাৰে বাৰে অসমৰ ৰাজনৈতিক দলবিলাকৰ নেতাবিলাকক কওঁ যে আমি মানুহৰ ৰাজনীতি কৰিব লাগে মানৱতাৰ ৰাজনীতি কৰিব লাগে অসমখন আগুৱাই লৈ যোৱা ৰাজনীতি কৰিব লাগে বৃহত্তৰ অসমীয়া জাতিটোক বচাবৰ কাৰণে ৰাজনীতি কৰিব লাগে শিক্ষাৰ ৰাজনীতি কৰিব লাগে হিংসা বিদ্বেষ ঘৃণাৰ ৰাজনীতি কৰিলে আপুনি এটা সময়লৈ ৰাজনীতি কৰিব পাৰিব কিন্তু আপোনাৰ আৰু মোৰ কৰ্মকাণ্ডই কিন্তু অসমখনক ধ্বংসৰ পথলৈ গতি কৰি দিব কিন্তু মই এজন সচেতন যুৱক হিচাপে মই এটা ছাত্ৰ সংগঠন কৰি অহা সেই ছাত্ৰ সংগঠনৰ নেতা হিচাপে মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক আঁতৰি আমি মানুহৰ ৰাজনীতিটো আমি আগবঢ়াই লৈ যাব লাগে এই আশালৈতো আহিছিলোঁ মই গম পাইছোঁ আপোনাৰ কথাখিনি কিন্তু একে সময়তে আপুনি যিটো দললৈ আপুনি যাব খুজিছিল কংগ্ৰেছ তেওঁলোক এতিয়া অন্তৰ্কলহত জৰ্জৰিত সেয়া আপুনি অনুভৱ কৰিলে বাৰুকৈ বুজি পালে যে তেওঁলোকৰ মাজত তেওঁলোক ডিভাইডেড হাউচ তেওঁলোকৰ মাজৰ ইজনৰ সিজনৰ কথাৰ মিল নাই বা তেওঁলোকৰ মই কোৱা নাই কংগ্ৰেছ ভাল বেয়া বিজেপি ভাল বেয়া মই এইটো কোৱা নাই কিন্তু য'ত যিটো হৈ আছে যিটো প্ৰকাশ্যে ধৰা পৰিছে এইটো কথাটো সঁচা যে তেওঁলোক ডিভাইডেড হাউচ তেওঁলোকৰ মাজত এতিয়া কথাৰ যেতিয়া আপোনাৰ অন্তৰ্ভুক্তিৰ সময়ত কোনো বাধা নাই যেতিয়াই সুযোগ পালে উভতি ধৰিলে আপোনাক আৰু এনে এটা পৰ্যায়লৈ লৈ গ'ল যে আপুনি কৈছে যে মই বিবেক দংশনত ভুগিলোঁ যে মই কি কৰিলোঁ মই কি ভুল কৰিলোঁ আপুনি কৈছে তাৰপিছত আপুনি দল এৰিছে এতিয়া মই দেৱব্ৰত শইকীয়াৰ কথাটো আপোনাক মই সুধিছিলোঁ যে কিবা পুৰণি আপোনাৰ কিবা সংঘাত আছিল নেকি কিবা এনেকুৱা কথা হৈছিল নেকি যে তেওঁক আপোনাক বেয়া পোৱাৰ কি কাৰণ থাকিব কেৱল এইটোৱে কাৰণ নে আপুনি তেখেতৰ গৃহ জিলাত তেখেতৰ ভোট বেংকত আঘাত সানিব পাৰে আপোনাৰ কথাৰে কাৰণ তেখেতৰ শিৱসাগৰ জিলাৰ বাসিন্দা তেখেত নাজিৰা বিধানসভা সমষ্টি আপুনি সেইষাৰ কৈ দিয়াৰ লগে লগে বিজেপিয়ে যেতিয়া উভতি ধৰিলে জাতীয় দল সংগঠনে যেতিয়া উভতি ধৰিলে তাৰ পাছত তেখেতৰ গৃহ সমষ্টিত সেই কথাখিনিক লৈ পাৰ্শ্বক্ৰিয়া হ'বই আৰু তাৰ বাবেই তেখেতে মাত মাতিলে নে কিবা সংঘাত আছিল নে কি হৈছিল নাই চাওক এতিয়াতো মোক যেনেকৈ তেওঁ এজেণ্ট সজালে আচলতে তেওঁ হয়তো মোৰ এনেকৈ সন্দেহ লাগি আছে আচলতে তেওঁ এজন ছিনিয়ৰ ব্যক্তি বিধানসভাত তেওঁৰ পাৰফৰ্মেঞ্চ চালে গম পোৱা যায় যেতিয়া মুখ্যমন্ত্ৰীয়ে কথা বাৰ্তাবিলাক কয় বা কংগ্ৰেছ দলকো এটাক কৰে আমি ভিডিঅ'বিলাক যেতিয়া চাই থাকোঁ বা সংখ্যালঘুৰ যিখিনি সমস্যা আহে বিধানসভাত কোনোবাই কথা ক'ব দিলে সেই কথাবিলাক যে উত্থাপন নহয় এতিয়া তেওঁ কাৰ কথা মতে সেইখিনি উত্থাপন নকৰে সেইটো দেৱৰ শইকীয়া ডাঙৰীয়াই উত্তৰ দিব পাৰিব তাৰপিছত তেওঁ আচলতে কাৰ মানে এই ঘটনা পৰিঘটনাটো তৃতীয় দিন কিয় কৰিব লগা হ'ল এই ঘটনা পৰিঘটনাটো তৃতীয় দিন কিয় কৰিব লগা হ'ল আচলতে ৰেজাল্ট কৰিম চৰকাৰক ইয়াৰ পৰা উলিয়াই দি কংগ্ৰেছ দলটোৰ মাজত এটা ভাঙন সৃষ্টি কৰা বা কংগ্ৰেছ দলটোৰ পথ সকলো ধৰণৰ পথ ৰুদ্ধ কৰাৰ কাৰণে তেওঁ এটা প্ৰয়াস কৰিলে নেকি যাৰ কাৰণে কৈছোঁ যে দেৱৰ শইকীয়া ডাঙৰীয়া হয়তো মুখ্যমন্ত্ৰীৰ লগত ভাল যিহেতু তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক এটা সম্পৰ্ক আছে বুলি কৈছে আৰু মাকে বিজেপিত যাব নালাগে বুলি কোৱাৰ কাৰণেহে তেওঁ যোৱা নাই বুলি ইতিমধ্যে তেওঁ কৈছে গতিকে সেইকাৰণে সেই কথা বাৰ্তাবিলাকৰ লক্ষ্য কৰি হয়তো মোক এনেকুৱা ধৰণৰ টাৰ্গেট কৰিছে কিন্তু আৰু এটা কথা মই শুনিছোঁ এইটো অফ দ্য ৰেকৰ্ড অফ কেমেৰা দেৱৰ শইকীয়া ডাঙৰীয়াই যিদিনাখন প্ৰথম দিনা প্ৰেছ মিট কৰিছিলে
তো সাংবাদিক বন্ধুসকল গৈছিলে, দেৱশইকীয়া ডাঙৰীয়াও জানে, ময়ো যিহেতু 20 বছৰ সংগ্ৰাম কৰিছোঁ, মোৰ লগতো বহু সাংবাদিকৰ কথা বতৰা চলে ভাল। গতিকে অফ কেমেৰা এটা কথা কৈছিলে যে মই ৰেজাউল কৰিম চৰকাৰক মানে এতিয়া সঁচা মিছাটো দেৱশইকীয়া ডাঙৰীয়া গম পাব, মই এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ, যিহেতু মই এজন মই মানুহৰ পৰা শুনিছোঁ আৰু শুনা কথাটোকে কৈছোঁ যে মোক ৰেজাউল কৰিম চৰকাৰে চকচ খুৱাইছিলে NRCৰ কেছ সংক্ৰান্তত। গতিকে মই তেওঁক প্ৰথমৰ পৰাই বিৰোধিতা কৰি আছোঁ, কংগ্ৰেছ দলত মই ল'ব নিদিওঁ আৰু মই বিৰোধিতা কৰি যাম। তাৰপিছত মই কথাটো তেতিয়া মই অলপ উনুকিয়াই চালোঁ যে ঘটনাটো কি, সঁচা কথা কি আছে। তাৰপিছত আমি গম পালোঁ যে হয় 2024 চনত যেতিয়া 51-71 কেছটোৰ হেয়াৰিং চলি আছিলে, সেই সময়ত আমাৰ উকিল আছিলে কপিল চিব্বাল ডাঙৰীয়া। কপিল চিব্বাল ডাঙৰীয়া অসম হিষ্ট্ৰীৰ পৰা এটা লাইন কোট কৰিছিলে যে অসম বাৰ্মাৰ লগত 3 দিন আছিলে, এনেকুৱা এটা কথা আছিলে আৰু কোটটো কৰিছিলে। কোট কৰাৰ পিছত দেৱশইকীয়া ডাঙৰীয়া পত্ৰ লিখিছিলে কপিল চিব্বাললৈ যে আমচু আৰু জমিয়তে আপোনাক ভুল ব্যাখ্যা কৰিছে, ভুল মেছেজ দিছে। কিন্তু আমি কপিল চিব্বাল ডাঙৰীয়া নিজে কৈছে যে মই কিতাপৰ পৰা লৈছোঁ, আমি তেওঁক ভুল ব্যাখ্যা ভুল মেছেজৰ কথাটো কোৱা নাই, তেওঁ কিতাপ পঢ়িছে, আছাম হিষ্ট্ৰী পঢ়িছে, তাৰ পৰা কথাখিনি এতিয়া আছাম হিষ্ট্ৰীত কি আছে নাছে এইটো ভুল আছে শুদ্ধ আছে সেইটো পিছৰ কথা। তাৰপিছত তেখেতে পত্ৰ লিখাৰ পিছত আমি তেখেতৰ এই কথাটোৰ বিৰোধিতা কৰিলোঁ যে আমি কি ভুল কৰিলোঁ ইয়াত। কপিল চিব্বাল ডাঙৰীয়াক আৰ্গুমেণ্ট কৰিছে, আপুনি আমাৰ আৰ্গুমেণ্টৰ উকিলক আমচুক আৰু জমিয়তক জগৰীয়া কৰিছে, এই কথাবিলাকৰ আমি তেতিয়া বিৰোধিতা কৰিছিলোঁ। আমি হয়তো পত্ৰও লিখিছিলোঁ, হয়তো তেওঁলোকৰ দলক বা আমি কিবা লিখিছিলোঁ তেনেকুৱা ধৰণৰ। গতিকে এতিয়া সেইটো কাৰণতে যদি তেওঁ এইটো কৰি আছে যে মই এজেণ্ট, মোক ল'ব নালাগে, তেনেহ'লে এই কথাবিলাকতো আগতীয়াকৈ প্ৰকাশ কৰিব লাগিছিল যে মই আপোনাক বেয়া পাইছোঁ, আপুনি কংগ্ৰেছত আহিব নালাগে, আপুনি মোক চকচ খুৱাইছে, এইটো অফ কেমেৰা কৈছে বুলি কৈছে। তে সেই সাংবাদিকজনটো নাজানে যে মোৰ NRCৰ কেছত দেৱশইকীয়াৰ লগত কাজিয়া হৈছে। তাৰপিছত এই কথাখিনি মই আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াক মই অৱগত কৰিলোঁ যে তেনেকুৱা কোনো কথা হৈছে নেকি ছাৰ, তেনেকুৱা কথাটো ছাৰ তেওঁ ভাবিছিলে যদি তেওঁ বেয়া কথা হৈছে ছাৰ, তেওঁ মোক ক'ব পাৰিলে হয় কথাটো। কৈছে ঠিক আছে মই ৰেজাউল কথা পাতিম তেওঁৰ লগত, মই ৰাতি কথা পাতিম জনাম। ৰাতিৰ পৰা আজি এতিয়ালৈকে কথাটো নাহিল, আপোনাৰ ফোন নাহিল। নাহিল। প্ৰদ্যুৎ বৰদলৈ আপোনাক চিনি পাইছিল নে নাই আগতে? আপোনাৰ লগত উঠা বহা আছিল, কথা বতৰা হৈছিল কেতিয়াবা? চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক চিনি পাব নাপাব ডাঙৰ কথা নহয়। মই সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰৰ বিয়ালৈ গৈছিলোঁ, সিদিনাখনো দেখোন তেওঁৰ লগত মোৰ কথা হৈছে। আমচুৰ সভাপতি নিজে মাতিছে, কি বুলি মাতিছে? কৈছে ৰেজাউল চাহাব ভালে আছে, তেওঁ সন্মুখাসন্মুখী মোৰ কথা হৈছে। তাৰপিছত বাদে দিলোঁ মই। তাৰপিছত তেওঁৰ লগত মই আপোনাৰ এই বুঢ়া বুঢ়ী নে কি কয় এইটো আপোনাৰ ইয়াতে মই সভা কৰিছোঁ, তেওঁ একেলগে মই সভা কৰিছোঁ, তেওঁ বক্তব্য দিছে, মই বক্তব্য দিছোঁ তাতে। গতিকে মোক চিনি নোপোৱাৰ কাৰণটো কি? সংখ্যালঘু সমাজৰ এটা ছাত্ৰ সংগঠন, আজি বৃহত্তৰ সংখ্যালঘু জনগোষ্ঠীটোৰ ৰাজাৰ, আজি মই এটা 2 বছৰ নহয় 8 বছৰ মই সভাপতি থাকিলোঁ, মই 9 বছৰ মই সাধাৰণ সম্পাদক থাকিছোঁ, মূল নেতৃত্বত মই 20 বছৰ দিছোঁ। আৰু তেনেকুৱা এটা ছাত্ৰ সংগঠনৰ সভাপতিক ঠিক আছে সকলোখিনি তেওঁ মোৰ কথা বেয়া হৈছে, ভুল হৈছে, ক্ষমা খুজিব লাগে, এনেকৈ ক'ব নালাগে, ৰাজনৈতিক কথাৰ বেয়া, তেওঁ শাসন কৰিছে ছিনিয়ৰ হিচাপে মই মানি ল'ম। কিন্তু যেতিয়াই তেওঁ কথাটো কৈ দিলে ভদ্ৰলোকজনক মই চিনি নাপাওঁ, তেতিয়া স্বাভাৱিকতে ৰেজাউল কৰিমক এইটো আঘাত কৰা হোৱা নাই, অসমৰ 1 কোটি সংখ্যালঘু ৰাইজৰ হৃদয়ত আঘাত কৰিছে তেওঁ। কাৰণ আমচু সংখ্যালঘু ৰাইজৰ আপোন আত্মা। গতিকে সেই আমচুৰ বেকগ্ৰাউণ্ডৰ পৰা এজন সভাপতি যিয়ে দীৰ্ঘদিন সংগ্ৰাম কৰিলে, তেওঁ যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিলে, এই কথাটো কিমান আপুনি চাওক। এজন আৰু এই কথাটো ঠিক ময়ো অপমান কৰি কোৱা নাই, আপোনালোকৰ কথাৰ উদ্ধৃতি দিয়ে কৈছোঁ, আপোনালোকৰ সতীৰ্থৰ কথা কৈয়ে কৈছোঁ যে আমচুৱে বিজেপিক সুবিধা ল'বলৈ নিদিয়ে, আমচুৱে কংগ্ৰেছৰ সুবিধা হোৱাকৈয়ে থাকিব। এই কথাখিনিও সঁচা। চাওক, আমি সদায় সাম্প্ৰদায়িক শক্তিৰ বিৰোধিতা কৰি আহিছোঁ, তাতে কোনে কেনেকৈ এতিয়া সংখ্যালঘু ৰাইজৰটো মই বিচাৰো দিছোঁ। মোৰ লগত যিখিনি ঘটনা হ'ল, দেৱশইকীয়া ডাঙৰীয়া যিদিনাখন প্ৰথম 2 দিন যি কৰিলে, 3rd দিন যি আক্ৰমণ কৰিলে, প্ৰদ্যুৎ বৰদলৈ মোক একেবাৰে তললৈকে লৈ গ'ল যে মোক চিনি নাপাওঁ বুলি এটা শব্দ কৈ দিলে। আপুনি কওক, তেনেকুৱা এটা ঘৰত যি মানুহ সভাপতিয়ে লৈ ল'ল, তেওঁলোকে ভুল শুদ্ধ যদি মোৰ কিবা আছিল ঘৰৰ ভিতৰত বিচাৰ কৰিব লাগিছিল, বা মোৰ কথাখিনিক তেওঁলোকে উঠাই ল'ব দিছে, উঠাই লৈছোঁ, তাৰপিছত তেওঁলোকে ফ্ৰণ্ট ছাইডৰ পৰা খেলিব লাগিছিল। তেওঁলোকৰ আভ্যন্তৰীণ কণ্ডলৰ মাজত মোক সোমাই, মোক বলিৰ ফটা সজাই, মোক তাৰ পৰা মোক মানসিকভাৱে, মই কৈছোঁ মানসিকভাৱে মই 20 বছৰে সংখ্যালঘু ৰাইজে, ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ভিতৰত আঘাত কৰিছে। আপুনি যদি চাই, কংগ্ৰেছ, AUDF, AGP, BJP বুলি কথা নহয়, প্ৰত্যেকজন সংখ্যালঘু ৰাইজে মোলৈ এই মুহূৰ্তত সহানুভূতি দেখুৱাইছে, মোৰ কাষত থিয় হৈছে। মই ধন্যবাদ জনাইছোঁ সংখ্যালঘু ৰাইজক। আৰু মই এই সাহসৰ কাৰণে, তেওঁলোকৰ এই সহায়ৰ কাৰণে মই কিন্তু
মোৰ বিবেকক আগস্থান দি মোৰ আত্মসন্মানক আগস্থান দি মোৰ জনগোষ্ঠীটোক আগস্থান দি মই কিন্তু আপুনি কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে, আপুনি কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে, আপুনি ভাবেনে এতিয়া কংগ্ৰেছক সংখ্যালঘু ৰাইজেও প্ৰত্যাখ্যান কৰিব আপোনাক পৰা অপমানৰ বাবে? এতিয়া মই যেহেতু ৰাজনীতিত নাই, গতিকে সংখ্যালঘু ৰাইজক মোৰ লগত যিখিনি ঘটনা পৰিঘটনা হৈছে সংখ্যালঘু ৰাইজে বিবেক বিবেচনা কৰিব আৰু মই আগন্তুক দিনত কি হ'ব নহ'ব সেই সম্পৰ্কে নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিম। গতিকে অসমৰ সংখ্যালঘু ৰাইজে, মই আমচুৰ প্ৰাক্তন সভাপতি হিচাপে মোৰ ওপৰত যিখিনি হ'ল, সংখ্যালঘু ৰাইজে এতিয়া বহুত বিবেকবান মানুহ, এতিয়া সংখ্যালঘু ৰাইজ সচেতন হৈছে। গতিকে নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে মোৰ ওপৰত যি ধৰণে দুজন মানুহে মানসিক অত্যাচাৰ, মোৰ 20 বছৰে যি অত্যাচাৰ পোৱা নাই, সেই 72 ঘণ্টাত যিটো পালোঁ, আৰু সঁচা কথা কৈছোঁ, মই এটা সৰু পৰিয়ালৰ পৰা আহিছোঁ, এটা সৰু শিক্ষকৰ সন্তান মই, আৰু মোক যেতিয়া এজেণ্ট বনাই দিয়া হৈছে তেতিয়া ইয়াতকৈ দুখ লগা সংখ্যালঘু ৰাইজে মোক কোনদিন খোৱা নাছিলে। গতিকে মই কিমান বিবেক দংগলত ভুগিছোঁ। মই কোনোদিনে জাতিলৈ আপোচ কৰা নাছিলোঁ, মই কোনোদিনে সংগঠনলৈ আপোচ কৰা নাছিলোঁ, সদায় সন্মুখৰ পৰা নেতৃত্ব দিছোঁ। আজি সেই পদ্ধত বদলাই কয় মই বোলে উচ্ছেদত যোৱা নাই। নগাঁৱত যিমান উচ্ছেদ হৈছে পদ্ধত বদলাই গৈছিল নেকি কোনোবা দিন? ৰাতি 12টাত মানুহ খাবলৈ নাছিল, গুৱাহাটীৰ পৰা ভিক্ষা কৰি ৰাইজৰ পৰা খুজি ৰাতি 12টাত মিনাতুল মই গৈ নাও দি গৈ চৰত মানুহক খোৱা দি আহিছোঁ। তাৰপিছত যেতিয়া প্ৰশ্ন উত্থাপন কৰে মোৰ কৰ্মক লৈ, যেতিয়া প্ৰশ্ন উত্থাপন কৰে কাৰোবাৰ এজেণ্ট বুলি, তেতিয়া আপুনি কি ক'ব? আৰু থাকিব পৰা আপোনাক জোকাৰি পেলালে গোটেই কথাখিনিয়ে। গতিকে মানসিকভাৱে মোক কিমান শেষ কৰি পেলোৱা হৈছে। মোৰ সংগ্ৰামী জীৱনটোক মোক শেষ কৰি পেলোৱা হৈছে। মই বাৰে বাৰে কৈছোঁ মোৰ ৰাজনৈতিক জীৱন গৌণ। মই এই জনগোষ্ঠীটোৰ লগত অসমৰ হৈ কাম কৰিব বিচাৰিছোঁ, সমন্বয়ৰ হৈ কাম কৰিব বিচাৰিছোঁ। ঠিক আছে, ৰেজাউল কৰিম চৰকাৰ, আপুনি আৱেগিক হৈছে কথাখিনিত আৰু আপোনাক জোকাৰি পেলাইছে কথাখিনি, এইটো আমি গম পাইছোঁ। যি কি নহওক আৰু কিছুমান কথা পাতিবলগীয়া আছে। এটা বিশেষ অংশলৈ উভতি আহিছোঁ। ৰেজাউল কৰিম চৰকাৰ আজি আমাৰ সৈতে আছে আৰু ৰেজাউল কৰিম চৰকাৰে বহুকেইটা বিষয়ত তেখেতে টিপ্পনী কৰিছে। আপোনাৰ মতে, তাৰমানে মই যিটো বুজি পালোঁ, আপুনি যিখিনি কথা ক'ব খুজিছে, আমচুৰ মঞ্চত থাকোঁতেও সেইখিনি কথা আপুনি কৈছে আৰু কংগ্ৰেছৰ মঞ্চলৈ যাওঁতেও সেইখিনি কথা আপুনি উল্লেখ কৰিছিলে আৰু কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতো আপুনি সেইখিনি কথাই উল্লেখ কৰিলে। তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা নাই আপোনাৰ মতে? চাওক, অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিলে কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি বাদ দি লয় নেকি? আপুনি এই বৃহত্তৰ কমিউনিটিটোক বাদ দি অসমখনে কেনেকৈ আগুৱাই যাব? আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই মানুহখিনি আছে, তেওঁতো সম্পূৰ্ণ এই মানুহখিনিক অৱহেলা আৰু এই মানুহখিনিক লাঞ্ছনা বঞ্চনা আৰু অন্যায় আৰু অত্যাচাৰ কৰিয়ে আছে। এই মানুহখিনিক বাদ দিলৈতো তেওঁ অসমখন আগবঢ়াবলৈ বিচাৰিছে, যাৰ কাৰণে তেওঁ কেতিয়াবা কয় বৰপেটাত গ'লে পাকিস্তান লাগে। তেওঁ ধুবুৰীৰ 85% মানুহ ধুবুৰীক অপমান কৰা হৈছে। মোৰ এটা কথাত আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক্ষমা খুজিব লাগে। আজি মোৰ এটা কথাত মই সমন্বয়ৰ কথা, বৰ অসমৰ কথা কওঁতেও বহুতে মনত দুখ পালে। মই দায়িত্বশীল ছাত্ৰ সংগঠনৰ পৰা আহি মই এজন দায়িত্বশীল নাগৰিক হিচাপে মই কাৰো মনত দুখ নিদিম বুলি মই কথা শুদ্ধ কৰিছোঁ, ক্ষমা বিচাৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত দেশী মানুহ আছে, য'ত পূৰ্ববংগী মূলৰ মুছলমানো আছে আৰু 85%, তাৰপৰা তাতে হিন্দু মানুহতো আছেই, আমাৰ ৰাজবংশী ভাইসকলো আছে, আদিবাসী ভাইসকলো আছে, মেক্সিমাম বহুত মানুহ আছে। কিন্তু 85% মানুহ তেওঁ বাংলাদেশৰ লগত তুলনা কৰিলে, বাংলাদেশী বুলি ক'লে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ক্ষমা খুজিব লাগিব নে নাই? নে মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্ট কৰক যে ধুবুৰীখনক, বৰপেটাখনক, নলবাৰীখনক, দৰংখনক তেওঁ অসমৰ অংগজিলা বুলি নাভাবে? এইখিনি স্পষ্ট কৰি দিব লাগিব মুখ্যমন্ত্ৰী। তো এই যে ভাঙনমুখী পৰিৱেশ কেৱল মাত্ৰ এটা কমিউনিটিৰ লগত কৰিলে অসমখন আগুৱাই যাব নেকি? তেওঁ 5খন ৰাজ্যৰ ভিতৰত অসম আগুৱাই লৈ যাব বিচাৰে। মইতো যেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, অসমৰ ৰাইজে যদি মুখ্যমন্ত্ৰীৰ এই ধৰণৰ পৰিৱেশ ৰোধ নকৰে, মুখ্যমন্ত্ৰীৰ এই ধৰণৰ আগ্ৰাসন অসমখন ধ্বংস কৰাৰ যদি আমি সকলোৱে মিলি ৰোধ নকৰোঁ, তেনেহ'লে অসমখন শেষ কৰি পেলাব মুখ্যমন্ত্ৰীয়ে। আমি আমাৰ মাজত আমাৰ আহিব লগা প্ৰজন্মক আমি কি শিকাই থৈ গ'লোঁ? আমি আহিব লগা প্ৰজন্মক আমি শিকাই থৈ যাম নেকি যে বাইলং বুঢ়া হিন্দু মই মুছলিম? আমি আহিব লগা প্ৰজন্মক শিকাব লাগিব আমি অসমীয়া, ধৰ্মটো মোৰ নিজৰ। আমি অসমীয়া, আমি ভাৰতীয়, আমি গৰ্বিত অসমীয়া হিচাপে আমাৰ প্ৰতিটো সন্তানক, আমাৰ ল'ৰা ছোৱালীক আমি শিকাই থৈ যাব লাগিব। আৰু মুখ্যমন্ত্ৰী শিকাই থৈ গৈ আছে তুমি মিয়া, তুমি বংগী মূলৰ, তুমি মুছলমান, তুমি হিন্দু, তুমি বড়ো, তুমি জৈন, তুমি খ্ৰীষ্টান, এই ধৰণৰ কথা বাৰ্তাবিলাক শিকাইছে। এইটোৱে অসমৰ কাৰণে অহনি সংকট নহয় জানো? আজি আমি যিমানে ভূমিৰ সমস্যালৈ শংকিত হৈছোঁ, আজি অমুকৰ সমস্যালৈ শংকিত হৈছোঁ, আজি আগ্ৰাসনলৈ শংকিত হৈছোঁ, কিন্তু সাম্প্ৰদায়িক বিষবাস্প লৈ আমি কোনেও কিয় শংকিত হোৱা নাই? সাম্প্ৰদায়িক কথা বাৰ্তাবিলাকে যে অসমখন এটা সময়ত বিপদগামী কৰিব, এই কথালৈ কিন্তু আমি অসমৰ ৰাইজে কিয় শংকিত হোৱা নাই? কিয় মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰক, ৰাজনীতি কৰিব লাগিব। তেওঁ কংগ্ৰেছক হৰাই, বিজেপিক হৰাই, AUDF হৰাই, AGP হৰাই দিয়ে, তেওঁ মুখ্যমন্ত্ৰী 5 বাৰ নাই 50 বাৰ হওক,
কিন্তু ৰাজনীতি মানুহৰ কাৰণে কৰক ভাঙনমুখী ৰাজনীতি মুখ্যমন্ত্ৰী কিয় কৰি আছে ভাঙনমুখী ৰাজনীতি নাপায় নহয় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আজি আছে কাইলৈও তেওঁ হয়তো নাথাকিব বেলেগে আহিব কাইলৈ বেলেগৰ পৰা বেলেগে যাব কিন্তু অসমখন ইয়াত থাকিব আমি হয়তো এদিনাখন পৃথিৱীৰ পৰা সকলোৱে গুচি যাম কিন্তু অসমখন থৈ যাব লাগিব আৰু সেইখন অসমত যেতিয়া আপুনি আৰু মই হিংসা বিদ্বেষ ঘৃণাত হৈ যাম মৃত্যুৰ পিছত অসমত বিশেষকৈ এটা কথা মই আপোনাক কওঁ যে ধৰ্মীয় কোনো উন্মাদনে ক্ৰিয়া নকৰে এইটো কথা একেবাৰে সঁচা যিয়ে কৰি নাথাকক মই কোনো শাসক বিৰোধী বুলি মই কোৱা নাই কিন্তু অসমখনত এটা ছাবজেক্ট আছে এটা বিষয় আছে সেইটো আপুনিও জানে এই বিষয়টো নিৰসন কৰাটো ইমান সহজ নহয় যিটো নিৰসনটো আজি অসম চুক্তিও কৰিব পৰা নাই আজিলৈ যিটো বিষয় NRC-খনো আমাৰ গৈ ওলমি থাকিল আৰু তাৰ কাৰকবোৰো আমি জানো সকলোৱে গম পাওঁ 51 আৰু 71-ৰ যুঁজ হ'ল ন্যায়ালয়ৰ মজিয়াত তাতো 71 বাহাল থাকিল অসম চুক্তিৰ অৰ্থাৎ সেই তাৰিখেই বাহাল থাকিল গতিকে এই কথাবোৰক লৈ মানুহ বিশেষকৈ খিলঞ্জীয়া মানুহখিনি মই আপোনাক খোলাখুলিকৈ কৈছোঁ খিলঞ্জীয়া মানুহখিনি শংকিত আনহে নালাগে মই বাকী ঠাইৰ কথা নকওঁৱেই দেশী মানুহখিনি ধুবুৰীত তেওঁলোকে শংকা অনুভৱ কৰে তেওঁলোকে আপত্তিও দৰ্শায় মই নিজে এবাৰ যাবলগীয়া হৈছে ৰঙামাটিৰ মছজিদলৈ যাবলগীয়া হৈছে সেই মছজিদৰ সমিতিক লৈ হুলস্থুল হৈছিল পূৰ্ববংগীয় মূলৰ লোকসকলে তাত দেশীসকলক আঁতৰাই দিয়া এনেধৰণৰ অভিযোগবোৰ আহিছিল যাবলগীয়া হৈছিল তেওঁলোক উভয় পক্ষৰে কথা বতৰা পাতিছোঁ তাৰ পৰৱৰ্তী সময়ত বাৰু সেইখিনি মিটমাট হ'ল ঠিক ঠাক হ'ল কিন্তু ধুবুৰীত দেশী মানুহখিনিও সেইটো বাকী মই হিন্দু মানুহখিনিৰ কথা বাদ দিয়ক অন্য ৰাভা বড়ো কোচ ৰাজবংশীৰ কথা বাদ দিয়ক দেশীসকলো ইছলাম ধৰ্মাৱলম্বী কিন্তু তেওঁলোক খিলঞ্জীয়া মুছলমান সেই মানুহখিনিও যে শংকাত থাকিব লাগে এই কথাবোৰ তেওঁলোকেওতো বাৰ্তা ঠায়ে বিশেষে দিছে ক'ৰবাত নহয় ক'ৰবাত কৈছে এই কথাবোৰৰ কাৰণেইতো এইবোৰ আলোচনা হয় চাওক কোনো মানুহে ধুবুৰীত শংকিত নহয় মই স্পষ্টকৈ কৈছোঁ এতিয়া ধৰক ছাপ'জ মই যদি কওঁ যে মই আপোনাৰ প্ৰতি শংকিত দুজন মানুহ পাঁচজন মানুহে মই ক'লোঁ আপোনাৰ প্ৰতি শংকিত ধুবুৰীত সকলো জাতি জনগোষ্ঠী ইমান সমিল মিলেৰেই চলি আছে এতিয়া 2-4জন সমাজত থাকিব পাৰে ক'ব পাৰে যে আমি তেওঁলোকৰ কাৰণে শংকিত অমুকৰ কাৰণে শংকিত তেনেকুৱা শংকিত কিন্তু ময়ো দীৰ্ঘদিন বা মানে সংগঠন কৰিছোঁ ধুবুৰীত গৈছোঁ বা ধুবুৰীত মোৰ মানে স্কুল জীৱনটো মই ধুবুৰীতে আৰম্ভ কৰিছোঁ গতিকে মই যিহেতু সকলোৰ লগত আছোঁ গতিকে মই গম পাওঁ তেনেকুৱা কিন্তু পৰিৱেশ যে একেবাৰে ধুবুৰীত ইজনে আনজনক আজি মুখ্যমন্ত্ৰীয়ে 85% মানুহক বাংলাদেশী কোৱাৰ পিছত আজিলৈকে ধুবুৰীৰ পৰা প্ৰতিবাদ হোৱা নাই মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ বাকীৰ ওচৰত ক্ষমা খুজিব লাগে হিচাপমতে এই কথাখিনি উঠাব তাতে 85%-ৰ প্ৰায় 40-45% দেশী মানুহে আছে আজি পূৰ্ববংগী মানুহ ক'ত আছে বীৰ সিং জৰুৱাত অকণমান আছে বিলাসীপাৰা বা ইফালে অলপ মানুহে আছে ধুবুৰীত তেনেকুৱা এটা মেজৰ পাৰ্ট নাই নহয় মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া মানুহখিনিক আজি বাংলাদেশী বুলি কৈছে আপোনাৰ মতে তাত পাৰ্শ্বক্ৰিয়া হোৱা নাই কোনো প্ৰতিবাদ হোৱা নাই চাওক পাৰ্শ্বক্ৰিয়া চাওক এই কথা বৰ্তাবিলাক আজি হয়তো কিছু মানুহে আজি এনেকুৱা ভয় শংকাৰ মাজত ৰাখিব বিচাৰে মুখ্যমন্ত্ৰীয়ে মানুহখিনিক দবাই ৰাখিব বিচাৰে ভয় শংকাৰ মাজত ৰাখিব বিচাৰে লোভত ৰাখিব বিচাৰে মই বাৰে সেইকাৰণে কওঁ ভয় শংকাৰে ৰাজনীতি নচলে মানুহক দবাই ৰাজনীতি নচলে এতিয়া আপুনি কি কৰিব কংগ্ৰেছৰ পৰা ওলাল আপুনি AIUDF প্ৰথমে আপুনি কৈছিল যে মই AIUDF যাব নোখোজো আপুনি আনুষ্ঠানিকভাৱে কোৱা নাছিল কিন্তু এতিয়া AIUDF ৰাইজৰ দল AJP কি হ'ব আপোনাৰ পৰৱৰ্তী ঠিকনা চাওক এতিয়া যিহেতু মই মোৰ মানসিকতা কোনোবাই কৈছে নেকি যে আহক আমাৰ দললৈ আহক চাওক এতিয়া বহুতে বহুত ধৰণৰ কথা ক'ব আৰু যিহেতু মই মাত্ৰ দুদিনমানহে হ'ল মই আচলতে মই কালি ঘৰ যাই পাইছোঁ বঙাইগাঁও গতিকে মই পুনৰবাৰ কৈছোঁ যে মোৰ ৰাজনীতিটো মোৰ কাৰণে গৌণ মোৰ ৰাজনীতিত মোৰ নেতা MLA হোৱাৰ মোৰ লক্ষ্য নহয় মোৰ লক্ষ্য হৈছে পিছপৰা সংখ্যালঘু জনগোষ্ঠীটোৰ আৰ্থসামাজিক ৰাজনৈতিক শৈক্ষিক আৰু নাগৰিকত্বৰ সমস্যাখিনিৰ এটা পাৰ্মানেণ্ট চলিউশ্যন হওক আৰু এই মানুহখিনিক অন্যান্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই একেলগে অসমখনত আগুৱাই লৈ যোৱাটো আৰু এই মানুহখিনিৰ প্ৰতি মানুহৰ যিটো ভয় বা ঘৃণা বা মানুহে যিটো বেলেগ যিধৰণে ভাবে সেই ভয় শংকাবিলাক আঁতৰাই সমিল মিলেৰে এখন সকলো মই এতিয়া শিৱসাগৰ ক'লেতো মানুহ বেয়াই পায় শিৱসাগৰ কোৱাৰ লগে মানে মই মনৰ অন্তৰত চাওক মই অসমৰ ল'ৰা মই বঙাইগাঁৱৰ ল'ৰা মই শিৱসাগৰখনক যিমান মৰম কৰোঁ মই বঙাইগাঁওখনক সমানে মৰম কৰোঁ কাৰণ শিৱসাগৰখন মোৰ অসমৰে হয় মই বিচাৰিম যে শিৱসাগৰৰ ভাষা সংস্কৃতি বা কালচাৰ মোৰ বঙাইগাঁৱত আহক মোৰ ঘৰত আহক মই সেইটো বিচাৰোঁ শিৱসাগৰৰ ডেভেলপমেণ্টটো মোৰ ধুবুৰীত আহক এইটো মই বিচাৰোঁ মই এইটো নিবিচাৰোঁ যে মোৰ ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰ মাটি বাৰী কিনি ঘৰ বাৰী কৰি থাকক মই কি বিচাৰোঁ শিৱসাগৰৰ মানুহখিনি আহি মোৰ বঙাইগাঁৱত ঘৰে মাটি কৰি থাকক যোনে য'ত যিটো ভাষা সংস্কৃতি কালচাৰ লৈ যেনেকৈ আছে থাকক কিন্তু সকলোৰে লগত এটা মিলা প্ৰীতিৰ মাজত থাকক আমি বৰ অসম এখন কৰিব বিচাৰিছোঁ সমন্বয়ৰ অসম কৰিব বিচাৰিছোঁ উন্নয়নৰ অসম কৰিব বিচাৰিছোঁ হিংসা বিদ্বেষ ঘৃণাৰ অসম নহয় এতিয়া আপুনি ওলাই অহাৰ পাছত মই সিদিনা আইনুদ্দিনকো সুধিলোঁ আমচুৰ তেখেত মুখ্য উপদেষ্টা ক'লে যে
ৰেজাউল কৰিম চৰকাৰ যদি মুখ্যমন্ত্ৰীৰ এজেণ্ট হ'বলগীয়া কথাখিনি যদি আলোচনা হৈছে তেতিয়াহ'লে আমচুত থাকোঁতেই এইখিনি কৰিব লাগিলেহেঁতেন গতিকে এইটো আমাৰ আমচুৰ গাত লাগিছে এতিয়া আমচুৰ যে গাত লাগিছে তাৰ পাছতো মোক আইনুদ্দিনে সিদিনা ক'লে যে মানে আমচুৱে ক'লে বুলিয়ে মই কৈছোঁ আমচুৰ ভাষ্যটো হ'ল এনেকুৱা যে এতিয়া বিৰুদ্ধাচৰণ হ'ব দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈৰ কিন্তু কংগ্ৰেছৰ বিৰুদ্ধাচৰণ নহয় যাতে কংগ্ৰেছৰ বিৰুদ্ধাচৰণ হ'লে সংখ্যালঘু মানুহে যদি কংগ্ৰেছৰ বিৰোধিতা কৰিবলগীয়া এটা পৰিস্থিতি হয় তেতিয়াহ'লে বিজেপিৰ সুবিধা হ'ব আৰু বিজেপিয়ে সেইটোৱে বিচাৰিছে গতিকে আপোনাৰ কথাবোৰ কংগ্ৰেছৰ অসুবিধা নোহোৱাকৈ পৰৱৰ্তী সময়ত আগবাঢ়িব তেনেকুৱা কোনো কথা নাই মই মোৰ লগত হোৱা ঘটনাটোৰ মই অসমৰ সংখ্যালঘু ৰাইজে সকলোৱে জানে বিবেকবান সংখ্যালঘু ৰাইজ জানে আৰু মই আমচুক সদায় কৈছোঁ যে অৰাজনৈতিক চৰিত্ৰ আমচুৱে বজাই ৰাখিব আমচু ৰাজনৈতিক চৰিত্ৰৰ মাজত নাযায় ইয়েছ হয় আমচুৰ পৰা কোনোবাই নিৰ্বাচন খেলিলে যি ৰাজনৈতিক দলতে খেলক যোৱা বছৰ আমি আজিজুৰ ৰহমানক মই নিজে সহায় কৰিছোঁ আব্দুৰ ৰহিম আহমদক সহায় কৰিছোঁ এইটো আমাৰ এটা পৰম্পৰা এইটো স্পষ্ট কথা কৈছোঁ আমচুৰ পৰিয়ালৰ পৰা কোনোবাই যদি ৰাজনীতি কৰে সি বিজেপিক বাদ দি যি দলত আছে সেই দলটোক আমাৰ ফালৰ পৰা যিখিনি পৰা যায় মৰেল ছাপৰ্টটো তাৰমানে বিজেপি এইকাৰণে অস্পৃশ্য তেওঁলোকে সংখ্যাগুৰুৰ ৰাজনীতি কৰে নহয় তেওঁলোকেতো ভাঙনমুখী ৰাজনীতি কৰে হিংসাৰ ৰাজনীতি ঘৃণাৰ ৰাজনীতি কৰে সংখ্যালঘুক দবাই অত্যাচাৰ কৰা ৰাজনীতি কৰে গতিকে তাত তো আমচুৰ কথা আহিব নোৱাৰে গতিকে আমি সেইকাৰণে আমি চাওক আমচুৱে কিন্তু ডাইৰেক্ট কোনো ৰাজনীতি চাব যেতিয়া নিৰ্বাচন আৰম্ভ হয় গতিকে সেই নিৰ্বাচনত কিন্তু অংশগ্ৰহণ নকৰে পাৰ্টিকুলাৰ আমচুৰ পৰিয়ালৰ পৰা যোৱা কাৰণে এজন সতীৰ্থ দীৰ্ঘদিন সংগ্ৰাম কৰিছে এইটো মই ভাবোঁ যে আমচুৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য যে সেই মানুহটোক আমি এটা অৰাজনৈতিক চৰিত্ৰ বজাই ৰাখিও তেওঁক আমি অকণমান মৰেল ছাপৰ্টটো দিয়ে সেইটো দি থাকে এইটো স্বাভাৱিকতে এইটো হয়তো আমাৰ একদম জন্মলগ্নৰ পৰা দি আহিছে আৰু দি থকা হৈছে গতিকে এইটো বেলেগ বস্তু কিন্তু মই আগৰ পৰাই কৈছোঁ যে গোটেই ঘটনা পৰিঘটনা অসমৰ সংবাদ মাধ্যমৰ আগত অসমৰ ৰাইজৰ আগত বাকী অসমৰ সংখ্যালঘু ৰাইজে সিদ্ধান্ত ল'ব এতিয়া মোৰ ৰাজনৈতিক মই কৈছোঁ মোৰ ৰাজনৈতিক জীৱনটো কি হ'ব নহ'ব মই দুদিনমান ৰেষ্ট ভাবিবলগীয়া হৈ গৈছে জীৱনৰ প্ৰথমতেই মই এনেকুৱা ধৰণৰ উজতি খাব লগা হৈছে আৰু মই যিহেতু সংগ্ৰাম কৰি আহিছোঁ মই মুখ বন্ধ কৰি ৰাখিব নোৱাৰোঁ মই স্পষ্ট কথা মই য'ত অন্যায় মোৰ খালি কেৱল মুছলমান বুলিয়েই নহয় ধৰ্মীয় সংখ্যালঘু বুলি নহয় যিটো জাতি যিটো জনগোষ্ঠীৰ বা অসমখনৰ কোনোবাই বেয়া কথা ক'ব বেয়া কৰিব বিচাৰিব তাতে মই প্ৰতিবাদ কৰিম ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সময় দিলে আপোনাৰ এইকেইদিনত বাৰুকৈ অকণমান লতি ঘটি হ'ল সেইখিনি অনুভৱ কৰিছোঁ যে কি নহওক আপোনাৰ পৰৱৰ্তী দিন ভাল হওক আপুনি যেনেধৰণে বিচাৰিছে সেয়াই হওক সেইখিনি আশা ৰাখি পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আজিৰ পৰ্যবেক্ষণ